হয় অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দেখা গ'ল আজি তৃতীয় দিনাৰ প্ৰতিবাদী স্থলীত কেনেধৰণে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে কেনেধৰণে কান্দি কান্দি কৈছে যে তেওঁলোকে নিজৰ কণ কণ শিশুসকলক ঘৰতে থৈ আহিছে ইফালে অংগনবাড়ী কেন্দ্ৰৰ পৰা এৰি তেওঁলোকে কেনেধৰণে প্ৰতিবাদী স্থলীত বহি আছে আৰু তেওঁলোকৰ এটাই দাবী চালক মহোদয়ে দিয়া প্ৰতিশ্ৰুতি তেওঁলোকৰ পূৰণ কৰিব লাগে আৰু এই লৈ তেওঁলোকে আজি দীৰ্ঘ দিন ৰাতি তেওঁলোকে এনেধৰণে প্ৰতিবাদী কাৰ্যস্থলীত বহি আছে আৰু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী কৰি আছে গতিকে আজিৰ এই ভিডিঅ'টোৰ যোগেদি আজি তৃতীয় দিনাৰ কাৰ্যসূচীৰ কিছুমান দৃশ্য আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে কথাখিনি সকলোৱে গম পায় তেন্তে বলক আমি ভিডিঅ'টো সম্পূৰ্ণ চাই লওঁ